আমি যেতিয়া ৰিতম সিঙক এৰেষ্ট কৰিছিলে, এৰেষ্ট কৰি পিনে আমাৰ লখিমপুৰ সদৰ থানা এটা কেছত তেওঁক এৰেষ্ট কৰি পিনে ইতিমধ্যে তেওঁ জেলত আছিলে। আৰু যোৱা 2 তাৰিখ যোৱাকালি এটা প্ৰডাকশ্যনৰ এই গুৱাহাটী মেট্ৰ' এডিশ্যনেল চিজিএমৰ এটা প্ৰডাকশ্যন ৱাৰেণ্ট আছিলে। সেই মৰ্মে মাননীয় আদালতৰ পৰা নিৰ্দেশ অনুসৰি তেওঁক যোৱাকালি ৰাতিপুৱা লৈ গৈছে আৰু কালি আনি আকৌ ইয়াৰ পৰা গুৱাহাটীলৈ নিলে, গুৱাহাটী কোৰ্টত হাজিৰ কৰি আকৌ লখিমপুৰ জেলত তেওঁ ৰাখি থ'লে। কাৰণ কেলৈ বেলেগ জেলততো ৰাখিব নোৱাৰে, এই কোৰ্টৰ আণ্ডাৰত যিহেতু আছে। আজি আকৌ কি কৰিছে, মৰিগাঁও আৰক্ষী তথা আমাৰ লখিমপুৰ জেলে এটা পেয়াৰ দিলে যে মৰিগাঁও কোৰ্টতো তেওঁক হাজিৰ কৰাব লাগে। হাজিৰ কৰাব লাগে 5/4/2025 তাৰিখে, মানে অহাকালি হৈ গ'ল আমাৰ 4 তাৰিখ, পৰহিলে 5 তাৰিখ। গুৱাহাটীলৈ এটা মানুহক নিছে, 2 তাৰিখে অৰ্ডাৰ হৈছে, 2 তাৰিখে নিছে আৰু 2 তাৰিখে আনিছে। এতিয়া আমি আচৰিত পাইছোঁ, আজি জিলা মানে জেল কৰ্তৃপক্ষই কোৰ্টে অৰ্ডাৰ দিছে 5 তাৰিখে হাজিৰ কৰাবলৈ, কিন্তু আজি জেলে তেওঁক কিয় এৰি দিলে মৰিগাঁও পুলিচৰ হাতত, তাত আমি অলপ আশ্চৰ্য প্ৰকাশ কৰিছোঁ। যিহেতু পৰহিলৈ আছে কেছ, ইয়াৰ পৰা যিহেতু গুৱাহাটীলৈ নিব পাৰে এজন মানুহক আৰু আকৌ ঘূৰাই আনিব পাৰে কোৰ্টৰ নিৰ্দেশ অনুসৰি, বা আমি সেইবোৰ কোৰ্টৰ কি নিৰ্দেশ আছে আমি ক'ব নোৱাৰোঁ। কোৰ্টে নিৰ্দেশ দিছে, ঠিকে দিছে, 5 তাৰিখে 2 তাৰিখে হাজিৰ কৰাবলৈ 2 তাৰিখে হাজিৰ কৰাইছে। আজি অৰ্ডাৰ দিছে 5 তাৰিখে হাজিৰ কৰাবলৈ, কিন্তু 5 তাৰিখে হাজিৰ কৰাবলৈ থকা কেছৰ তাৰিখত, প্ৰডাকশ্যন কৰিবলগীয়া ডেটত আজি 3 তাৰিখে জেল কৰ্তৃপক্ষই পুলিচৰ হাতত কিয় গতাই দিছে, তাতে আমি অলপ আচৰিত পাইছোঁ। এই মহামান্য আদালতকো এতিয়া ভূক্ষেপ নকৰা হৈছে নিশ্চয় চৰকাৰখনে। আমিতো তেনেকুৱা ধৰণৰ এতিয়া কাৰ নিৰ্দেশত তেওঁলোকে মানুহটো লৈ গৈছে আমি এইটো নাজানো, কিন্তু আমি আচৰিত পাইছোঁ এই 2 দিন তেওঁ ক'ত ৰাখিব। এজ পাৰ নিয়ম যেতিয়া তেওঁ চৌন এৰেষ্ট কৰিছে, জেলত চৌন এৰেষ্ট কৰিব পাৰে, আৰু তেওঁ কোৰ্টে নিৰ্দেশ দিছে 5 তাৰিখে হাজিৰ কৰি 5 তাৰিখে তেওঁক নিব পাৰে। কিন্তু আজি 3 তাৰিখে নি তেওঁ ক'ত ৰাখিব? 24 আৱাৰ্ছৰ ভিতৰতো তেওঁকতো হাজিৰ কৰাব লাগিব। 5 তাৰিখে হাজিৰ কৰিবলৈ থকা মানুহটোক আজিয়ে নিছে, আজি নিবলৈতো ক'ৰবাৰ পৰা স্পেচিয়েল আকৌ পাৰ্মিশ্যন ল'ব লাগিলেহেঁতেন যে আমি আজিয়ে লাগে, মানুহটো আজিয়ে নিব লাগিব, আমাৰ ইমান কাম আছে, কিবা কিবি আছে। আমাৰ যিটো কোৰ্টত আজি স্পেচিয়েল কোৰ্টৰ যিটো অৰ্ডাৰ হৈছে, অৰ্ডাৰত আমি দেখিছোঁ যে এজ পাৰ পেয়াৰ অফ দি ডেপুটি SP মৰিগাঁও আৰু আমাৰ লখিমপুৰ জিলাৰে 2টা পেয়াৰ দিছে একেলগে যে মানুহটো মৰিগাঁও কোৰ্টত হাজিৰ কৰাব লাগে 5 তাৰিখে হাজিৰ কৰাব, 5 তাৰিখে নিয়ক, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু আজিয়ে নিছে, আজি নি পিনেতো ক'ত ৰাখিব, কি কৰিব? তেওঁলোকৰ পৰিয়াল তথা আমাক অধিবক্তা হিচাপে তেওঁলোকে সুধিছে যে আমাৰ মানুহটো তাত আছিলে, এতিয়া কি হ'ল, আজিয়েতো লৈ আহিছে। এতিয়া আমি তেওঁলোকক জনাইছোঁ এইটোতো কোৰ্টৰ অৰ্ডাৰ আছে, কোৰ্টৰ অৰ্ডাৰ 5 তাৰিখে তেওঁ হাজিৰ কৰাব দিছে। তেওঁলোকক কৈছে 5 তাৰিখে হাজিৰ কৰাত আমাৰ আপত্তি নাই, আৰু আমিও আদালতৰ যিখিনি নিৰ্দেশ আছে 5 তাৰিখে হাজিৰ কৰক। কিন্তু আজি লৈ যোৱাত তেওঁলোকে আচৰিত প্ৰকাশ কৰিছে। আমি এতিয়া আদালতক আমি এখন মিছলিনিয়াছ ফাইল কৰিব বিচাৰিছোঁ, কি হয় দেখা যাওক, টাইমে হয়তো কি কয় নাজানো। আমি তেওঁক যে এই 2 দিন ক'ত ৰাখিব, কি কৰিব, আৰু কোৰ্টে স্পেচিয়েল ডাইৰেকশ্যন দিয়া আছে যে তেওঁক যিখিনি গাইডলাইন, সুপ্ৰিম কোৰ্টৰ যিখিনি গাইডলাইন, এজন মানুহক যেতিয়া নিয়া হ'ব, কি এস্কৰ্ট কৰিব লাগে, কি নাই, সেইখিনি আদেশ দিয়া আছে, নিৰ্দেশ দিয়া আছে। কিন্তু আজিয়ে নিব লাগে বুলিতো নিৰ্দেশ নাই। কিন্তু আজি কেনেকৈ নিলে, চৰকাৰে ক'ত কি কেনেকুৱা ধৰণৰ কৰিছে, আমি ৰহস্যজনক। আমিও ভয় খাইছোঁ যে এই 2 দিনত তেওঁক ক'ত নিব, কেনেকৈ ৰাখিব, কি কৰিব, সেইখিনিতো মিনিমাম মানে যিজনক নিছে তেওঁ পৰিয়ালক বা তেওঁ অধিবক্তাই জনাটো উচিত। গতিকে আমি অধিবক্তা হিচাপে নাজানো যে তেওঁ আজি ক'লৈ নিব, কেনেকৈ ৰাখিব, কি কৰিব, সেইখিনি গাইডলাইন মতে তেওঁলোকে ফ'ল' কৰে নে নকৰে। গাইডলাইন ফ'ল' সেইকাৰণে হোৱা নাই বুলি ভাবিছোঁ, যিহেতু তেওঁক 5 তাৰিখে যিটো তেওঁক হাজিৰ কৰাবলৈ ডেট, আজিয়ে কিয় লৈ গৈছে। ঠিক আছে, অ'কে, হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।